ৰাজ্যত অব্যাহত মুখলধাৰ বৰষুণ উজনিৰ পাছত এবাৰ নামনিতো হ'ব জলপ্ৰলয় অধিক ভয়াবহ হ'ব পাৰে নামনি অসমৰ পৰিস্থিতি চৰকাৰৰ তৰফৰ পৰা নামনি অসমবাসীলৈ সতৰ্কবাণী জাৰি এই সন্দৰ্ভত জনাই যাম সবিস্তাৰে ৰাজ্যত অব্যাহত মুখলধাৰ বৰষুণ উজনিৰ পাছত এবাৰ নামনিতো হ'ব জলপ্ৰলয় অধিক ভয়াবহ হ'ব পাৰে নামনি অসমৰ পৰিস্থিতি চৰকাৰৰ তৰফৰ পৰা নামনি অসমবাসীলৈ সতৰ্কবাণী জাৰি 7 জুলাই পৰ্যন্ত সতৰ্কবাণী জাৰি চৰকাৰৰ নামনি অসমত কালৰূপ ধাৰণ কৰিব পাৰে বানে যিকোনো মুহূৰ্তত ভূটানে এৰিব পাৰে পানী নামনিৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ যিকোনো মুহূৰ্ততে বানত বুৰিব পাৰে কেইবাখনো জিলা কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত ৰেড এলাৰ্ট জাৰি বৰপেটা ধুবুৰী গোৱালপাৰাবাসীলৈ সতৰ্কবাণী জাৰি চৰকাৰৰ আৰু জনাই গৈছো যেহেতু ৰাজ্যত অব্যাহত আছে মুখলধাৰ বৰষুণ ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ অব্যাহত আছে আৰু দেখা গৈছে যে আসলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত উজনিৰ পৰা নামনিলৈকে আসলতে বান পৰিস্থিতি দেখা গৈছে আৰু উজনিৰ পাছত এবাৰ নামনিতো জলপ্ৰলয় হোৱাৰ সম্ভাৱনা আৰু অধিক ভয়াবহ হ'ব পাৰে নামনি অসমৰ পৰিস্থিতি চৰকাৰৰ তৰফৰ পৰা নামনি অসমবাসীলৈ জাৰি কৰিছে সতৰ্কবাণী আৰু এই সতৰ্কবাণী 7 জুলাই পৰ্যন্ত জাৰি কৰিছে চৰকাৰে নামনি অসমত বানে ধাৰণ কৰিব পাৰে কালৰূপ যিকোনো মুহূৰ্ততে আসলতে ভূটানে এৰিব পাৰে পানী আৰু যদি ভূটানে যিকোনো মুহূৰ্ততে পানী এৰে তেন্তে নামনি অসমত জলপ্ৰলয় হোৱাৰ সম্ভাৱনা নামনি অসমৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আনহাতে বৰপেটা ধুবুৰী গোৱালপাৰাবাসীলৈ সতৰ্কবাণী জাৰি কৰিছে চৰকাৰে আৰু দেখা গৈছে যে আসলতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান বান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে প্ৰতিগৰাকী লোক বা প্ৰতিগৰাকী জনতা ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ভয়াবহ বান পৰিস্থিতি আৰু এই ভয়াবহ বান পৰিস্থিতিৰ কবলত পৰি বহু লোকৰ মৃত্যু হৈছে বহু লোকে আসলতে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে কোনোৱে যদি হেৰুৱাব লগা হৈছে নিজৰ আপোনজনক কোনোৱে হেৰুৱাব লগা হৈছে আপোনভাৱে নিজৰ কষ্টৰে আসলতে সাজি লোৱা নিজৰ আপোন ঘৰখন আৰু এই সকলোবোৰৰ মাজত আসলতে উজনিৰ পাছত নামনিতো এবাৰ জলপ্ৰলয় হোৱাৰ সম্ভাৱনা আৰু নামনিত হয়তো নামনি অসমৰ এই বান পৰিস্থিতি হয়তো অধিক ভয়াবহ হ'ব পাৰে এই ক্ষেত্ৰত চৰকাৰে সতৰ্কবাণী জাৰি কৰিছে উজনিত যিদৰে মুখলধাৰ বৰষুণৰ ফলত বানৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে প্ৰতিগৰাকী লোক বা প্ৰতিগৰাকী জনতা আৰু যেহেতুকে এই মুখলধাৰ বৰষুণ তথা বানৰ কবলত পৰি বহু লোকে নিজৰ আপোনজনক হেৰুৱাইছে আপোন ঘৰখনক হেৰুৱাইছে আৰু এই সকলোবোৰ দুখৰ মাজত পুনৰ নামনি অসমলৈ আসলতে এক দুখ খবৰ আহিছে যে অধিক ভয়াবহ হ'ব পাৰে নামনি অসমৰ পৰিস্থিতি উজনিৰ পাছত এবাৰ নামনিতো জলপ্ৰলয় হোৱাৰ সম্ভাৱনা আৰু চৰকাৰে যেহেতুকে নামনি অসমবাসীলৈ সতৰ্কবাণী জাৰি কৰিছে এই সতৰ্কবাণী 7 জুলাই পৰ্যন্ত জাৰি কৰিছে চৰকাৰে আৰু নামনি অসমত যেহেতুকে বানে কালৰূপ ধাৰণ কৰাৰ সতৰ্কবাণী জাৰি কৰিছে আৰু যিকোনো মুহূৰ্ততে আসলতে ভূটানে পানী এৰিব পাৰে আৰু যদিহে ভূটানে যিকোনো মুহূৰ্তত পানী এৰে তেন্তে হয়তো নামনি অসম বানৰ কবলত পৰিব ভয়াবহ বানৰ কবলত পৰিব নামনি অসম আৰু সেই হেতুকে আসলতে নামনিৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বাক্সাত ৰেড এলাৰ্ট জাৰি কৰিছে আৰু আনহাতে সতৰ্কবাণী জাৰি কৰিছে চৰকাৰে বৰপেটা ধুবুৰী আৰু গোৱালপাৰাবাসীলৈ আৰু পুনৰবাৰ জনাইছো যেহেতুকে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰ্তমান এক ভয়াবহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই ভয়াবহ বান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে বহু জনতা আৰু বহু লোক আৰু এই ভয়াবহ বান পৰিস্থিতিত বহু লোকে আসলতে নিজৰ আপোনজনক হেৰুৱাব লগা হৈছে নিজৰ আপোন ঘৰখনক হেৰুৱাব লগা হৈছে আৰু উজনিৰ পাছতে এবাৰ নামনিতো হ'ব জলপ্ৰলয় অধিক ভয়াবহ হ'ব পাৰে নামনি অসমৰ পৰিস্থিতি এই ক্ষেত্ৰত নামনি অসমবাসীলৈ এক দুখ খবৰ আহিছে চৰকাৰে আসলতে সতৰ্কবাণী জাৰি কৰিছে নামনি অসমবাসীলৈ 7 জুলাই পৰ্যন্ত এই সতৰ্কবাণী জাৰি থাকিব নামনি অসমত কালৰূপ ধাৰণ কৰিব পাৰে এই বানে যিকোনো মুহূৰ্তত ভূটানে এৰিব পাৰে পানী নামনিৰ কেইবাখনো জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই
কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বৰপেটা, বাক্সাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু বৰপেটা, ধুবুৰী, গোৱালপাৰাবাসীলৈ সতৰ্কবাণী জাৰি কৰিছে চৰকাৰে।